নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আৰে ক্লাছেছ নামৰ চেনেলটোলৈ আকবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ দৰং জিলাৰ 2020-21ৰ পি টেষ্টৰ জেনেৰেল মেথামেটিক্সৰ কুৱেশ্যন পেপাৰৰ ওপৰত। গতিকে আশা দেৰি নকৰি পেলাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। যে শুদ্ধ উত্তৰটো বাছি উলিওৱা। কুৱেশ্যন নম্বৰ 1, যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান হ'ব। কি কৈছে আমাক যে m nৰ ঘনমূল, তেন্তে আমাৰ উলিয়াব লাগে nৰ মান। এতিয়া আমাক কৈছে যে nৰ ঘনমূল হয়নে, তাৰমানে n কিউব ৰুট কিমান m হয়নে, nৰ ঘনমূল হ'ল m। তেতিয়াহ'লে nৰ মান কিমান, nৰ মান কিমান হ'ব, nৰ মান হ'ব m কিউব। চোৱা, তোমালোকক মই এটা উদাহৰণ দি বুজাই দিছোঁ যে 27ৰ কিউব ৰুট কিমান, 27ৰ কিউব ৰুট, 27ৰ কিউব ৰুট হ'ল 3। এতিয়া যদি আমি 3ক কিউব কৰোঁ তেতিয়াহ'লে আমি কি পাম, 27 পামনে নাই। তাৰমানে 3ৰ ঘন কিমান, 3ৰ ঘন হ'ল 27, তাৰমানে 3 কিউব হয় 27। এতিয়া আমাক প্ৰশ্নত কৈছিলে যে nৰ মান হ'ব হয়নে, m nৰ ঘনমূল, তাৰমানে m হ'ল nৰ ঘনমূল, তাৰমানে nৰ মান ইয়াত কিমান লৈছোঁ আমি 27। এতিয়া 27ৰ ঘনমূল কিমান 3। এতিয়া আমি ইয়াত nৰ মান কিমান লৈছোঁ, n = 27, আৰু m কিমান পাইছোঁ, m পাইছোঁ 3 হয়নে। 27ৰ ঘনমূল হ'ল 3। এতিয়া 3ক যদি আমি কিউব কৰোঁ তেতিয়াহ'লে আমি কিমান পাম, 27 পাম। তাৰমানে nৰ মান কিমান 27 হ'ব। গতিকে mক যদি আমি কিউব কৰোঁ তেতিয়াহ'লে আমি কি পাম, n কিউব ৰুট পাম। গতিকে nৰ মান কিমান হ'ব, nৰ মান হ'ব m কিউব। এতিয়া কোনটো অপশ্যনত m কিউব দি আছে, অপশ্যন চি দি আছে। গতিকে এই কুৱেশ্যনটোৰ ৰাইট আনচাৰ হ'ল অপশ্যন চি m কিউব। তাৰপিছত কুৱেশ্যন নম্বৰ 2ত আমাক দিছে, যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰে তেন্তে সেই চতুৰ্ভুজটো এটা ট্ৰেপিজিয়াম, ৰম্বাছ, সামান্তৰিক, ওপৰৰ এটাও নহয়। গতিকে এই কুৱেশ্যনটোৰ ৰাইট আনচাৰ হ'ল ৰম্বাছ। তাৰপিছত কুৱেশ্যন নম্বৰ 3টো হ'ল, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে a = bq + r, 0 <r <b। এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিলে, ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আছিলে a = bq + r, 0 <r <b। গতিকে এই কুৱেশ্যনটোৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি। তাৰপিছত কুৱেশ্যন নম্বৰ 4ত দিছিলে, যদি a আৰু b পৰস্পৰ মৌলিক তেন্তে a² b² হ'ল মৌলিক, পৰস্পৰ মৌলিক, যৌগিক সংখ্যা, যুগ্ম সংখ্যা। কি কৈছে আমাক যে a আৰু b পৰস্পৰ মৌলিক। এতিয়া ধৰোঁ যে 2 আৰু 3 এই দুটা হ'ল পৰস্পৰ মৌলিক সংখ্যা। এতিয়া যদি আমি 2ক স্কুৱেৰ কৰোঁ তেতিয়াহ'লে কিমান হ'ব, 4 হ'ব, আৰু যদি আমি 3ক স্কুৱেৰ কৰোঁ তেতিয়াহ'লে কিমান হ'ব, 9 হ'ব। এতিয়া আমাক সুধিছে যে a² b² হ'ল। এতিয়া a² b² ইয়াৰ মান কিমান লৈছোঁ 2, গতিকে 2ক আমি স্কুৱেৰ কৰাৰ লগে লগে কিমান পাইছোঁ 4, আৰু 3ক আমি স্কুৱেৰ কৰাৰ লগে লগে কিমান পাইছোঁ 9, তাৰমানে 4 আৰু 9। এতিয়া এই 4 আৰু 9 কি হ'ব, 4 আৰু 9 কি হ'ব লাগিব, পৰস্পৰ মৌলিক হ'ব লাগিব। কিয় যে 2 আৰু 3 যদি আমি HCF লওঁ, HCF, তেতিয়াহ'লে কি হ'ব, কিমান ওলাব, 1 ওলাব। 4 আৰু 9ৰো HCF কি ওলাব, 1 ওলাব, HCF 1 ওলাব। 4 আৰু 9 = 4, কেইবাৰ যাব, 2 বাৰ, কিমান বাকী থাকিল 1। এতিয়া কি হ'ব, 4 = 1। এতিয়া 1 4ত কেইবাৰ যাব, 4 বাৰ যাব, 4 বাৰ যাব হয়নে। 1 × 4 = 4 + 0। এতিয়া HCF আমি কিমান পাইছোঁ, 1 পাইছোঁ। তাৰমানে যদি a আৰু b পৰস্পৰ মৌলিক হয়, তাৰমানে 2 আৰু 3 পৰস্পৰ মৌলিক হয়, তেতিয়াহ'লে এই 2ক যদি আমি স্কুৱেৰ কৰোঁ তেতিয়াহ'লে কিমান পাইছোঁ 4, আৰু 3ক স্কুৱেৰ কৰাৰ লগে লগে পাইছোঁ 9। গতিকে 4 আৰু 9 কি হ'ব, পৰস্পৰ মৌলিক হ'ব। গতিকে ইয়াত আমাক কোনটো অপশ্যনত পৰস্পৰ মৌলিক দি আছে, অপশ্যন বি দি আছে। গতিকে এই কুৱেশ্যনটোৰ ৰাইট আনচাৰ হ'ল অপশ্যন বি, পৰস্পৰ মৌলিক। তাৰপিছত কুৱেশ্যন নম্বৰ 5ত দিছিলে,
যদি y ইজ ইকুৱেল fx বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক তিনিটা বিন্দুত ছেদ কৰে তেন্তে fxৰ শূন্যৰ সংখ্যা হ'ব। এতিয়া কি কৈছে আমাৰ কুৱেশ্যনত যে y ইজ ইকুৱেল fx বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক কেইটা বিন্দু ছেদ কৰিছে? x অক্ষক তিনিটা বিন্দু ছেদ কৰিছে। এতিয়া y ইজ ইকুৱেল fx বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক যিমানটা বিন্দুত ছেদ কৰে সেইটোৱে হ'ব fxৰ শূন্য সংখ্যা। এতিয়া ইয়াত x অক্ষক কেইটা বিন্দু ছেদ কৰিছে? তিনিটা বিন্দুত ছেদ কৰিছে, গতিকে শূন্যৰ সংখ্যাও কি হ'ব? 3 হ'ব। এতিয়া যদি fx বহুপদ ৰাশিটোৱে x অক্ষক দুটা বিন্দু ছেদ কৰিলেহেঁতেন তেতিয়াহ'লে শূন্যৰ সংখ্যাও কিমান হ'লহেঁতেন? 2 হ'লহেঁতেন। গতিকে তোমালোকে এই কথা মনত ৰাখিবা যে x অক্ষক যিমানটা বিন্দুত ছেদ কৰে সেইটোৱে হ'ব শূন্যৰ সংখ্যা। তাৰপিছত কুৱেশ্যন নম্বৰ 6 দিছে পিৰ কি মানৰ বাবে তলত দিয়া সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান পোৱা নাযায়। কি কৈছে যে পিৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান পোৱা নাযায়। এতিয়া ইয়াত আমাক সমীকৰণযোৰ কি দিছে? 4x প্লাছ py প্লাছ 8 ইজ ইকুৱেল 0 আৰু 2x প্লাছ 2y প্লাছ 2 ইজ ইকুৱেল 0। এতিয়া সমীকৰণযোৰৰ অদ্বিতীয় সমাধান থাকিবলৈ হ'লে কি হ'ব লাগিব? a1 ডিভাইডেড বাই a2 ডাজ নট ইজ ইকুৱেল b1 ডিভাইডেড বাই b2 হ'ব লাগিব। ইয়াত a1 হ'ল 4 আৰু a2 হ'ল 2। তাৰপিছত b1 হ'ল p আৰু b2 হ'ল 2, গতিকে 2। এতিয়া যদি আমি বজ্ৰ পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব? 2 into p is equal 2sp আৰু 2 into 4 is equal 8 আৰু এতিয়া pৰ মান ইয়াৰ পৰা আমি কিমান পাম? pৰ মান পাম 4। এতিয়া আমি কি পাইছোঁ? p does not is equal 4, তাৰমানে pৰ 4ৰ বাহিৰে সকলো মানৰ ক্ষেত্ৰত প্ৰদত্ত সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান থাকিব। এতিয়া আমাক কি কৈছে যে pৰ কিমানৰ বাবে তলত দিয়া সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান পোৱা নাযায়। তাৰমানে কি হ'ব যে pৰ মান যদি 4 হয় তেতিয়াহ'লে প্ৰদত্ত সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান পোৱা নাযাব। কোনটো অপশ্যনত 4 দিয়া আছে? অপশ্যন এ দিয়া আছে। গতিকে এই কুৱেশ্যনটো ৰাইট আনচাৰ অপশ্যন এ 4। কুৱেশ্যন নম্বৰ 7ত আহিছিলে দ্বিঘাত সমীকৰণটো হ'ল। এতিয়া ইয়াত আমাক 4টা সমীকৰণ দিছে আৰু আমাক কৈছে যে কোনটো দ্বিঘাত সমীকৰণ। এতিয়া আমি জানো দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি কি আছিলে? দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি হ'ল ax² প্লাছ bx প্লাছ c ইজ ইকুৱেল 0। দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে এই আৰ্হিত থাকিব লাগিব, হয়নে? ax² প্লাছ bx প্লাছ c ইজ ইকুৱেল 0। দ্বিঘাত সমীকৰণ এইটো হ'ল সাধাৰণ আৰ্হি। এই সাধাৰণ আৰ্হি মতে কোনটো সমীকৰণ দিয়া আছে? এতিয়া কি আছে ইয়াত? ax², তাৰমানে x² সহগ ইয়াত কিমান আছে? a আছে। ইয়াত আমি চাম x² সহগ ইয়াত অপশ্যন ডি দিয়া আছে আমাক x² সহগ। এতিয়া ইয়াত x² সহগ নাই, তাৰমানে কি আছে? 1 আছে। তাৰমানে a ইজ ইকুৱেল ইয়াত কিমান? a ইজ ইকুৱেল 1। তাৰপিছত bx, xৰ সহগ কি আছে ইয়াত? b। ইয়াত xৰ সহগ কি আছে? xৰ সহগ আছে 6, তাৰমানে ইয়াত bৰ মান হ'ল 6। তাৰপিছত c, ইয়াত কি আছে? -4, তাৰমানে cৰ মান হ'ল -4। এতিয়া অপশ্যন ডিত আমাক যি সমীকৰণটো দিছে x² প্লাছ 6x মাইনাছ 4 ইজ ইকুৱেল 0, এই সমীকৰণটো ax² প্লাছ bx প্লাছ c ইজ ইকুৱেল 0 আৰ্হিৰ। গতিকে যিহেতু এই সমীকৰণটো ax² প্লাছ bx প্লাছ c ইজ ইকুৱেল 0 আৰ্হিৰ, তেতিয়াহ'লে কি হ'ব? এইটোৱে হ'ব দ্বিঘাত সমীকৰণ। কুৱেশ্যন নম্বৰ 8ত আহিছে -3, -1/2, 2 এই সমান্তৰ প্ৰকৃতিটোৰ 11তম পদটো হ'ব। আমাক কি দিছে যে এটা AP দিছে, তাৰমানে এটা সমান্তৰ প্ৰগতি দিছে। এতিয়া কৈ আছে আমাক 11তম পদটো হ'ব। আমাক প্ৰথম পদ কি দি আছে? প্ৰথম পদ দি আছে -3, তাৰমানে a ইজ ইকুৱেল -3। তাৰপিছত d কি হয়? a2 a1। এতিয়া a2 কি দি আছে? -1/2, a2 হ'ল -1/2। তাৰপিছত
a1 কিমান দিয়া আছে আমাক a1 দিয়া আছে -3 এতিয়া -1/2 -1 আছে কি যাব +3 এতিয়া আমি কি কৰিম 2 আৰু 3 তলা যে 1 আছে তাৰ আমি কি লম এলসিএম লম এলসিএম ললে কিমান হ'ব 2 এতিয়া 2 2 কেবাৰ যাব একবাৰ যাব আৰু সেই একটো গৈ পেলাই সেই ওপৰৰ একৰ লগত কি হ'ব পূৰণ হ'ব তে 1 * 1 = 1 তাৰ মানে মাইনাসৰ 1 প্লাস 1 2 কেবাৰ যাব 2 বাৰ আৰু 2 যদি আমি 3 লগত মাল্টিপ্লাই কৰো তেতিয়ালে কিমান হ'ব 6 এতিয়া 6 আছে প্লাসৰ আৰু 1 আছে মাইনাসৰ গতিকে কিমান থাকিব প্লাসৰ 5 তাৰ মানে d ৰ মান আমি কিমান পাইছো 5/2 এতিয়া আমাৰ কোৱেশ্চনত কি কৈ আছে আমাক কোৱেশ্চনত কৈছে 11তম পদটো হ'ব তাৰ মানে a11 is equal a11 কি আছিল a plus 10d এতিয়া ইয়াত a ৰ মান কিমান a ৰ মান হ'ল -3 plus 10 into d ৰ মান কিমান d ৰ মান হ'ল 5/2 এতিয়া 2 10ত কেবাৰ যাব 5 বাৰ যাব এতিয়া 5 into 5 is equal কিমান 25 এতিয়া 25 আছে প্লাসত আৰু 3 আছে মাইনাসত গতিকে কিমান হ'ব প্লাসৰ 22 এতিয়া আমি কিমান পাইছো a11 কিমান পাইছো a11 পাইছো 22 এতিয়া কোনটো অপচনত 22 দি আছে অপচন বি দি আছে গতিকে এই কোৱেশ্চনটো ৰাইট আনসাৰ হ'ল অপচন বি 22 তাৰ পিছত কোৱেশ্চন নম্বৰ 9 ত আহিছিলে ট্ৰায়াঙ্গল ABC ত এংগল B is equal 90 ডিগ্ৰী BC 3 cm AB 4 cm হলে AC ৰ দৈৰ্ঘ্য হ'ব কি কৈছে আমাৰ কোৱেশ্চনত যে ABC এটা ত্ৰিভুজ যত এংগল B কিমান ডিগ্ৰী 90 ডিগ্ৰী গতিকে আমি প্ৰথমে কি অঙ্কন কৰিম ABC এটা ত্ৰিভুজ অঙ্কন কৰিম যত B কোণ 90 ডিগ্ৰী তাৰ মানে এই ত্ৰিভুজটো হ'ব এটা সমকোণী ত্ৰিভুজ আমি জানো যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী সেই ত্ৰিভুজটোক সমকোণী ত্ৰিভুজ বুলি কোৱা হয় গতিকে আমি প্ৰথমে কি কৰিম সমকোণী ত্ৰিভুজ অঙ্কন কৰিম A B C এটা আমাক কি কৈছে যে AB = কিমান 4 cm তাৰ মানে AB = 4 cm আৰু BC কিমান দিছে 3 cm BC দিছে 3 cm আৰু এংগল B টো হ'ল 90 ডিগ্ৰী এতিয়া আমাৰ উলিয়াব লাগে AC তাৰ মানে AC ৰ মান আমাৰ উলিয়াব লাগে এতিয়া সমকোণী ত্ৰিভুজত যদি দুটা বাহুৰ যোগ দিয়া থাকে আৰু তৃতীয় বাহুৰ যোগ উলিয়াব লাগে তেতিয়া হলে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পেলাই আমি তৃতীয় বাহুৰ যোগ উলিয়াব পাৰিম এতিয়া পাইথাগোৰাছৰ উপপাদ্য কি আছিল কৰ্ণ স্কয়াৰ = ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ এতিয়া কৰ্ণ কি আছে কৰ্ণ হ'ল AC গতিকে AC স্কয়াৰ = ভূমি স্কয়াৰ প্লাস উন্নতি ভূমি কি আছে BC স্কয়াৰ প্লাস উন্নতি কি আছে AB স্কয়াৰ এতিয়া AC স্কয়াৰ = BC মান কিমান দি আছে 3 গতিকে 3 স্কয়াৰ প্লাস AB ৰ মান হ'ল 4 গতিকে 4 স্কয়াৰ এতিয়া 3 ক আমি স্কয়াৰ কৰো তেতিয়ালে কিমান হ'ব 9 3 ক স্কয়াৰ কৰিলে হ'ব 9 আৰু যদি 4 ক স্কয়াৰ কৰো তেতিয়ালে হ'ব 16 এই দুটা যদি আমি প্লাস কৰো তেতিয়ালে হ'ব 25 তাৰ মানে AC স্কয়াৰ = 25 এতিয়া AC ৰ পৰা যদি আমি স্কয়াৰ উঠাই দিও তেতিয়ালে কি হ'ব AC = √25 এতিয়া 25 ৰ বৰ্গমূল হ'ল 5 এতিয়া AC ৰ মান আমি কিমান পাইছো 5 cm এতিয়া কোনটো অপচনত 5 cm দি আছে অপচন বি দি আছে গতিকে এই কোৱেশ্চনটো ৰাইট আনসাৰ হ'ল অপচন বি 5 cm তাৰ পিছত কোৱেশ্চন নম্বৰ 10 ত আহিছিলে a, b আৰু -a, -b বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল a, b হ'ল এটা বিন্দু আৰু -a, -b হ'ল আন এটা বিন্দু আমি ধৰি লৈছো যে এইটো হ'ল a, b বিন্দু আৰু ইয়াৰ নামকৰণ আমি কৰিছো a বুলি কাৰণ a স্থানাংক হ'ল a, b তাৰ পিছত এইটো হ'ল আন এটা বিন্দু ইয়াৰ নাম হ'ল b আৰু b স্থানাংক হ'ল -a, -b গতিকে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াব লাগে এতিয়া এই বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াবলৈ হলে আমি দূৰত্ব উলিওৱাৰ সূত্ৰটো জানিব লাগিব দূৰত্ব উলিওৱাৰ সূত্ৰটো হ'ল যে কি বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াইছো ab গতিকে আমি কি লিখম ab is equal √x2 - x1
হোল স্কোয়াৰ প্লাছ y2 মাইনাছ y1 হোল স্কোয়াৰ। এইটো হ'ল দূৰত্ব উলিওৱাৰ সূত্ৰ। এতিয়া কি আছে সূত্ৰত x2, গতিকে x2 মান কিমান আছে, এইটো হ'ল x1 y1 x2 y2, গতিকে x2 মান হ'ল মাইনাছ a, তাৰপিছত সূত্ৰত আছে মাইনাছ x1 x1 ৰ মান হ'ল a হোল স্কোয়াৰ প্লাছ y2 মান কিমান মাইনাছ b, সূত্ৰত মাইনাছ y1 ৰ মান কিমান b হোল স্কোয়াৰ। কি আছে মাইনাছ a মাইনাছ a, গতিকে কি হ'ব মাইনাছৰ টুৱাইছ a হোল স্কোয়াৰ, তাৰপিছত প্লাছ মাইনাছ b মাইনাছৰ টুৱাইছ b হোল স্কোয়াৰ। কি দি আছে মাইনাছ টুৱাইছ a হোল স্কোয়াৰ, মাইনাছ টুৱাইছ a হোল স্কোয়াৰ মানে হ'ল 4a স্কোয়াৰ প্লাছ মাইনাছ টুৱাইছ b হোল স্কোয়াৰ মানে হ'ল 4b স্কোয়াৰ। এতিয়া ইয়াতো 4 আছে ইয়াতো 4 আছে, গতিকে আমি 4 কি কৰিম 4 কমন ল'ম, 4 কমন ল'লে কি থাকিব a স্কোয়াৰ প্লাছ b স্কোয়াৰ। এতিয়া 4 ৰ বৰ্গমূল কিমান 4 ৰ বৰ্গমূল হ'ল 2, গতিকে ৰুট অভাৰৰ ভিতৰত কি থাকি গ'ল a স্কোয়াৰ প্লাছ b স্কোয়াৰ। এতিয়া আমি কি পাইছোঁ 2 ৰুট a স্কোয়াৰ প্লাছ b স্কোয়াৰ। এতিয়া কোনটো অপশ্যনত দি আছে অপশ্যন এ দি আছে, গতিকে এই কুৱেশ্যনটো ৰাইট আনচাৰ অপশ্যন এ 2 ৰুট a স্কোয়াৰ প্লাছ b স্কোয়াৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 11ত আহিছে প্ৰত্যেকৰে আয়তন 64 ঘন চেণ্টিমিটাৰ বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল, তেনেহ'লে চৌপলটোৰ পৃষ্ঠকালি হ'ব। কি কৈছে আমাৰ কুৱেশ্যনত যে প্ৰত্যেকৰে আয়তন 64 ঘন চেণ্টিমিটাৰ বিশিষ্ট দুটা ঘনক, কেইটা ঘনক দুটা ঘনক আৰু মূৰে মূৰে কি কৰিছে সংযোগ কৰিছে। গতিকে এই কুৱেশ্যনটো সলভ কৰিবলৈ হ'লে আমি প্ৰথমে দুটা ঘনক অংকন কৰিম, এই দুটা হ'ল ঘনক। এতিয়া কৈ আছে এটা ঘনকৰ মূৰে মূৰে আন এটা ঘনক সংযোগ কৰিছে। এতিয়া আমাক প্ৰশ্ন দিছে যে প্ৰত্যেকৰ আয়তন 64 ঘন চেণ্টিমিটাৰ, গতিকে কি দিছে একৰ্ডিং টু দ্য কুৱেশ্যন ঘনকৰ আয়তন, ঘনকৰ আয়তন কিমান 64 ঘন চেণ্টিমিটাৰ, তাৰমানে চেণ্টিমিটাৰ কিউব। এতিয়া ঘনকৰ আয়তনৰ সূত্ৰ কি, ঘনকৰ আয়তনৰ সূত্ৰ হ'ল বাহু কিউব ইজ ইকুৱেল 64। এতিয়া 64ৰ ঘনমূল কিমান 64ৰ ঘনমূল হ'ল 4 চেণ্টিমিটাৰ, তাৰমানে বাহুৰ জোখ হ'ল 4 চেণ্টিমিটাৰ। গতিকে ইয়াতো কি হ'ব 4 চেণ্টিমিটাৰ, ইয়াতো 4 চেণ্টিমিটাৰ, ইয়াতো 4 চেণ্টিমিটাৰ আৰু ইয়াতো হ'ব 4 চেণ্টিমিটাৰ, গোটেইখিনি এইখিনি উচ্চতা কিমান হৈ যাব উচ্চতা হ'ব 8 চেণ্টিমিটাৰ। এতিয়া আমাক উলিয়াব কৈছে চৌপলটোৰ পৃষ্ঠকালি, তাৰমানে ঘনকৰ পৃষ্ঠকালি উলিয়াব লাগে। গতিকে ঘনকৰ পৃষ্ঠকালি উলিওৱাৰ সূত্ৰ হ'ল 2 × LB প্লাছ BH প্লাছ HL। এতিয়া 2 × LB, L কিমান Lৰ মান হ'ল 4 চেণ্টিমিটাৰ, ব্ৰেথ প্ৰস্থ 4 চেণ্টিমিটাৰ প্লাছ 4 × H মানে হ'ল হাইট, উচ্চতা কিমান ইয়াত 4 চেণ্টিমিটাৰ ইয়াত 4 চেণ্টিমিটাৰ, টোটেল কিমান 8 চেণ্টিমিটাৰ, 8 প্লাছ 8 × 4, এতিয়া 2 হ'ল × 4 × 4 16 প্লাছ 4 × 8 ইজ ইকুৱেল 32 প্লাছ 4 × 8 ইজ ইকুৱেল 32, 2 × 16 প্লাছ 32 ইজ ইকুৱেল 80। এতিয়া 2 × 8 ইজ ইকুৱেল 16 0। এতিয়া আমি কিমান পাইছোঁ ঘনকৰ পৃষ্ঠকালি 160 চেণ্টিমিটাৰ স্কোয়াৰ। এতিয়া 160 চেণ্টিমিটাৰ স্কোয়াৰ কোনটো অপশ্যনত দি আছে অপশ্যন চি দি আছে, গতিকে এই কুৱেশ্যনটো ৰাইট আনচাৰ অপশ্যন চি 160 চেণ্টিমিটাৰ স্কোয়াৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 12ত দিছে নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ'ব 0, 1/2, 1, 1/3। নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ'ল 1, আৰু যদি আমাক ক'লেহেঁতেন যে অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ব তেতিয়াহ'লে
ইয়াৰ মান হ'ব 0 অসম্ভৱ হলে 0 হ'ব আৰু নিশ্চিত হলে 1 হ'ব তাৰপিছত সেকশন বিত আহিছে কোৱেশ্চন নম্বৰ 13 4,9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো উলিওৱা কোৱেশ্চন নম্বৰ 14 ত আহিছিলে উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা তাৰপিছত কোৱেশ্চন নম্বৰ 15 ত আহিছে তলৰ সমীকৰণজোৰ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা কোৱেশ্চন নম্বৰ 16 যদি x = 2/3 আৰু x = -3 হয় তেন্তে ax² + 7x + b = 0 সমীকৰণৰ মূল হয় তেন্তে a আৰু b ৰ মান নিৰ্ণয় কৰা তাৰপিছত কোৱেশ্চন নম্বৰ 17 ত আহিছে এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদ 5 আৰু সপ্তম পদ 9 হলে সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা কোৱেশ্চন নম্বৰ 18 ত আহিছে যদি 10 * a + b = √3 আৰু 10 * a - b = 1/√3 হয় 0 ডিগ্ৰী less than a plus b less than = 90 ডিগ্ৰী a greater than b হয় তেন্তে a আৰু b উলিওৱা কোৱেশ্চন নম্বৰ 19 ত আহিছে মান নিৰ্ণয় কৰা 5 cos square 60 ডিগ্ৰী plus 4 sec square 30 ডিগ্ৰী minus 10 square 45 ডিগ্ৰী divided by sin square 30 ডিগ্ৰী plus cos square 30 ডিগ্ৰী তাৰপিছত কোৱেশ্চন নম্বৰ 20 ত আহিছে ট্ৰায়াঙ্গল PQR ৰ PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু যাতে এংগল P = এংগল RTS দেখুৱা যে ট্ৰায়াঙ্গল RPQ similar to triangle RTS তাৰপিছত কোৱেশ্চন নম্বৰ 21 ত আহিছে 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তত এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰীৰ কোণ কৰে নিৰ্ণয় কৰা চাপটোৰ দৈৰ্ঘ্য চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি তাৰপিছত কোৱেশ্চন নম্বৰ 22 ত আহিছে এটা বাকচত 5টা ৰঙা মাৰ্বল 8টা বগা মাৰ্বল আৰু 4টা সেউজীয়া মাৰ্বল আছে বাকচৰ পৰা যিকোনো এটা মাৰ্বল যাদৃচ্ছিকভাৱে লোৱা হ'ল মাৰ্বলটো ৰঙা হোৱা বগা হোৱাৰ সম্ভাৱিতা কি তাৰপিছত কোৱেশ্চন নম্বৰ 23 ত আহিছে এটা মোনাত মাত্ৰ নেমুৰ চাদৰ মটন আছে মালিনীয়ে মোনাটো নুচুৱাকৈ এটা মটন ললে তেওঁ লোৱাটোৰ সম্ভাৱিতা কি যাতে এটা কমলা চাদৰ মটন হয় এটা নেমু চাদৰ মটন হয় তাৰপিছত সেকশন সি সেকশন সিত কোৱেশ্চন নম্বৰ 24 ত দিছে প্ৰমাণ কৰা যে √3 অপৰিমেয় কোৱেশ্চন নম্বৰ 25 px বহুপদটোক qx বহুপদটোৰে হৰণ কৰা আৰু ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা তাৰপিছত কোৱেশ্চন নম্বৰ 26 এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম যদি অতিভুজটো 13 সেন্টিমিটাৰ অইন বাহু দুটা উলিওৱা কোৱেশ্চন নম্বৰ 27 যদি ABC সমান্তৰ প্ৰগতিত আছে তেন্তে দেখুৱা যে A = B + C / BC, B = C + A / C আৰু C = A + B / AB সমান্তৰ প্ৰগতিত আছে কোৱেশ্চন নম্বৰ 28 ত আহিছে যদি A আৰু B বিন্দুৰ স্থানাংক ক্ৰমে -2, আৰু 2, -4 তেন্তে P বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যাতে AB = 3/7 * AB আৰু P বিন্দুত AB ৰেখাখণ্ডৰ ওপৰত থাকে তাৰপিছত কোৱেশ্চন নম্বৰ 29 যদি A 6,1 আৰু B 8,2 C 9,4 আৰু D P,3 বিন্দুকেইটা এইটো ক্ৰমত এটা সামান্তৰিকৰ শীৰ্ষবিন্দু হয় তেনেহলে P ৰ মান নিৰ্ণয় কৰা কোৱেশ্চন নম্বৰ 31 ত আহিছে ট্ৰায়াঙ্গল ABC আৰু ট্ৰায়াঙ্গল PQR ৰ মধ্যমাক্ৰমে CM আৰু RN যদি ট্ৰায়াঙ্গল ABC similar to ট্ৰায়াঙ্গল PQR তেন্তে প্ৰমাণ কৰা যে ট্ৰায়াঙ্গল AMC similar to PNR B নম্বৰ দিছে CM / RN = AB / PQ C নম্বৰ দিছে ট্ৰায়াঙ্গল CMB similar to ট্ৰায়াঙ্গল RNQ তাৰপিছত কোৱেশ্চন নম্বৰ 32 দিছে 15 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল যেই কেন্দ্ৰত এটা 60 ডিগ্ৰীৰ কোণ কৰে বৃত্তটোৰ গৌণ বৃত্তখণ্ডৰ কালি নিৰ্ণয় কৰা কোৱেশ্চন নম্বৰ 33 ত আহিছে এখন গাড়ীৰ চকাবোৰৰ প্ৰত্যেকৰে ব্যাস 80 সেন্টিমিটাৰ যেতিয়া গাড়ীখনে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতিত গৈ থাকে প্ৰতিটো চকাই 10 মিনিটত কিমানটা ঘূৰণ সম্পূৰ্ণ কৰে তাৰপিছত সেকশন ডি কোৱেশ্চন নম্বৰ 34 যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে thrice x⁴ plus 6x³ minus 2x² - 10x - 5 বাকি আটাইবোৰ শূন্য উলিওৱা তাৰপিছত কোৱেশ্চন নম্বৰ 35 ত আহিছে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটা সমষ্টি 9
আকৌ এই সংখ্যাটোৰ 9 গুণ ল'লে সংখ্যাটোৰ অংক দুটা সাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় সংখ্যাটো উলিওৱা কুৱেশ্যন নম্বৰ 36 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ পি কিউ এডাল জিয়া পি আৰু কিউত টনা স্পৰ্শকবোৰ এটা বিন্দু টিত ছেদ কৰে টি পিৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা তাৰপিছত অৰ দিছে তলৰ চিত্ৰত ও কেন্দ্ৰযুক্ত বৃত্তৰ এক্স ৱাই আৰু এক্স ডেছ ৱাই ডেছ দুডাল সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শবিন্দু চিত আন এডাল স্পৰ্শক এ বিয়ে এক্স ৱাইক এ বিন্দুত আৰু এক্স ডেছ ৱাই ডেছক বি বিন্দুত কাটে প্ৰমাণ কৰা যে এংগুল এ অ' বি 90 ডিগ্ৰী এই চিত্ৰটো তোমাক দি দিছে কুৱেশ্যন নম্বৰ 37 দিছে 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ বাহুযুক্ত এটা ত্ৰিভুজ আঁকা আৰু তাৰপিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/7 গুণ হয় অংকনৰ পৰ্যায়বোৰ লিখিবা তাৰপিছত সেকশন ই কুৱেশ্যন নম্বৰ 38 এটা 60 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ অৰ্ধগোলকৰ ওপৰত এটা 120 সেন্টিমিটাৰ ওখ আৰু 60 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধ বিশিষ্ট লম্বীয় বৃত্তাকাৰ শংকু থিয় হৈ থকাকৈ গঠিত এটা গোটা বস্তু থিয়কৈ এটা পানী ভৰ্তি লম্বীয় বৃত্তাকাৰ বেলুনৰ তল স্পৰ্শ কৰাকৈ প্ৰতিষ্ঠা কৰা হৈছে বেলুনত থকা অৱশিষ্ট পানীৰ আয়তন নিৰ্ণয় কৰা যদি বেলুনৰ ব্যাসাৰ্ধ 60 সেন্টিমিটাৰ আৰু উচ্চতা 180 সেন্টিমিটাৰ তাৰপিছত অৰ দিছে উলটি থকা শংকু আকৃতিৰ এটা পাত্ৰ আছে ইয়াৰ উচ্চতা হ'ল 8 সেন্টিমিটাৰ আৰু মুক্ত হৈ থকা শীৰ্ষভাগৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ ইয়াৰ কাণলৈকে চপচপীয়াকৈ পানী ভৰোৱা হ'ল যেতিয়া 0.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ গোলাকাৰ কেইটামান শিখৰ গুলি পাত্ৰটোত ভৰোৱা হয় পাত্ৰৰ 1/4 পানী ওলাই পৰিল পাত্ৰটোত ভৰোৱা শিখৰ গুলিৰ সংখ্যা নিৰ্ণয় কৰা কুৱেশ্যন নম্বৰ 39 আহিছে তলৰ তথ্যৰ মধ্যমা হ'ল 525 x আৰু y ৰ মান উলিওৱা যদি মুঠ বাৰম্বাৰতা 100 শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতা তালিকা আমাক দি দিছে তাৰপিছত কুৱেশ্যন নম্বৰ 40 ব্যৱহাৰিক পৰীক্ষাৰ কাৰণে তোমালোকৰ 10 মাৰ্কছ আছে গতিকে এইখিনি আছিলে দৰং জিলাৰ পি টেষ্ট 2020-21 ক্লাছ 10 জেনেৰেল মেথামেটিক্সৰ কুৱেশ্যন পেপাৰ গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ভিডিঅ'টো ইমানেই ইয়াৰ পিছৰ ভিডিঅ'ত আমি বেলেগ জিলাৰ পি টেষ্টৰ কুৱেশ্যন পেপাৰৰ ওপৰত আলোচনা কৰিম গতিকে যদি তোমালোকৰ এই ভিডিঅ'টো চাবলৈ ভাল লাগিছে লাইক কৰিবা তোমালোকৰ বন্ধুবৰ্গৰ সৈতে যিমান পাৰা সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা